আজি এটা নতুন হুমুতীয়া কথাৰে আপোনালোকৰ কাষ চাপিব বিচাৰিছোঁ। ভ্ৰাম্যমান সম্পৰ্কে এটা কথা ক'ব খুজিছোঁ। ভ্ৰাম্যমান আৱিষ্কাৰ হোৱাৰ আগত ভ্ৰাম্যমান কিন্তু আমাৰ লোৱাৰ আছামত সৃষ্টি হৈছিলে পোনপ্ৰথমে। তেতিয়া এটা বস্তু আছিলে যাত্ৰাৰ পৰা পাল্লা বুলি কৈছিলে। সেই পাল্লাবিলাকৰ এনেকুৱা সাধাৰণ খেৰ এনেকুৱা নিৰ্মিত বা দুই এখন বেঞ্চ থাকে আৰু এনেকুৱা চামিয়ানা ওপৰত দি পেলাই এক্টৰকে অভিনয় কৰে। তাত এখন কাৰ্টেইন থাকে, এনেকুৱা টানি দিয়ে কোনোবাই। সেই আদি ভ্ৰাম্যমান জগতত যিধৰণে প্ৰথম এনাউন্স কৰে শ্ৰদ্ধাস্পদ দৰ্শক মণ্ডলী, আজি আমাৰ নাটক অনুষ্ঠান কৰাৰ আগতেই আপোনাসকললৈ অশেষ ধন্যবাদ জ্ঞাপন কৰি স্বাগতম জনাই আমি আমাৰ নাটক আৰম্ভ কৰিবলৈ ওলাইছোঁ। আৰু আজি আমাৰ নাটকৰ শেষ দৃশ্যত উপনীত হৈছোঁ। সদ্যহৰাই এই দৃশ্য চলি থকা অৱস্থাত কোনোৱে যাতে হুলস্থুল নকৰে, টৰ্চ আদি নিক্ষেপ নকৰে। ধন্যবাদ। এই বস্তুটো আগতে পাল্লাত কেনেকৈ কৈছিলে, আমাৰ কামৰূপত প্ৰথমতে প্ৰচলিত হৈছিলে। শ্ৰদ্ধাস্পদ দৰ্শক মণ্ডলী, আজি আমাৰ পাল্লা আৰম্ভ কৰাৰ আগতে কেইটামান নিয়ম কানুন আছে। 1 নম্বৰতে হ'ল নৰহৰি দাসক তাতে ৰাখি থৈ দিছোঁ। কোনোবাই যদি পাল্লা চলি থকা অৱস্থাত কিল্লি পাৰে, সুহুৰি মাৰে, কথা নাই, কাণত ধৰি উঠাবা কৰে, তাক বাহিৰ কৰি দিয়া পৰে। 2 নম্বৰতে হ'ল পাল্লা চলি থকা অৱস্থাত এই যে খেৰৰ এইগিলা বেঞ্চগিলা কাইবা আলো কৰিলে ৰক্ষা নাই, তাক লাঠি মাৰি বাহিৰ কৰি দিয়ে। 3 নম্বৰতে হ'ল পাল্লা চলি থকা অৱস্থাত যদি কাইবাই টিনৰ পাখি জুমি কৰে, আপীগিলাখনক ৰক্ষা নাই, গল্ডে মাৰি বাহিৰ কৰি দিব লাগিব। ধন্যবাদ।